নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহি গ'ল তোমালোকৰ এছএছ স্কুটিৰ নতুন নিয়ম শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আকৌ নতুনকৈ ঘোষণা কৰিলে এছএছ স্কুটিৰ কিছুমান নতুন নিয়ম এইবাৰ কোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি নাপাব আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তো ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ এছএছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত এটাই প্ৰশ্ন যে স্কুটি কিমান শতাংশ নম্বৰত দিব ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানা যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰিছিল যে এইবাৰৰ পৰা অৰ্থাৎ 2025 বৰ্ষৰ পৰা ল'ৰা আৰু ছোৱালী উভয়কে 80%ত স্কুটি দিব এই খবৰটো শুনি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে আনকি ছাত্ৰ ছাত্ৰীসকলে ন্যায় বিচাৰিছে যে তেওঁলোকক আগৰ নিয়মতে স্কুটি দিব লাগে এতিয়া কথাটো হ'ল যে যিহেতু আগৰে পৰা ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত স্কুটি দিয়া আহিছে তো এইবাৰ আগৰ নিয়ম নে নতুন নিয়মত স্কুটি দিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম আৰু লগতে জনাই দিম যে এইবাৰ স্কুটিৰ ওপৰত কোনটো নতুন নিয়ম বনাইছে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এছএছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰাই বহুত ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰিছে যে এইবাৰ কোনটো নিয়মত স্কুটি দিব আগৰ নিয়ম নে নতুন নিয়মত দিব তো ছাত্ৰ ছাত্ৰীসকল যেহেতু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এছএছ স্কুটিৰ ওপৰত মন্তব্য কৰিছিল যে 2025 বৰ্ষৰ পৰা ল'ৰা আৰু ছোৱালী উভয়কে 80%ত স্কুটি দিব তো বৰ্তমান কিন্তু এই নিয়মটোৱে আছে কিন্তু ইয়াৰ ওপৰত আৰু এটা নতুন নিয়ম বনাইছে যোনটো নেকি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেয়া খবৰ তো ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকক দুটা কণ্ডিশ্যনত স্কুটি দিয়া হ'ব প্ৰথম কণ্ডিশ্যনটো হ'ল যে ল'ৰা আৰু ছোৱালী উভয়ে এছএছত 80% নম্বৰ বা তাতকৈ বেছি নম্বৰ গেইন কৰিব লাগিব আৰু ছেকেণ্ড কণ্ডিশ্যনটো হ'ল যে এছএছ পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী কলেজত এডমিশ্যন ল'ব লাগিব আৰু চৰকাৰী কলেজৰ সামাদ পৰ্টেলত এপ্লাই কৰিব লাগিব তেতিয়াহ'লে তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এছএছ পাছ কৰাৰ পিছত কোনোবা এখন কোচিং চেণ্টাৰত এডমিশ্যন ল'ব তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে যদি 80% বা তাতকৈ বেছি নম্বৰ পায় তথাপিও তেনেকুৱা ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা নহয় তো ছাত্ৰ ছাত্ৰীসকল চোৱা এছএছ স্কুটিৰ ওপৰত চৰকাৰে ইমান কঠোৰ নিয়ম বনাইছে প্ৰথমৰ পৰা যোনটো নিয়ম আছিল সেইটো নিয়মতে স্কুটি দিব লাগিছিল তেতিয়াহ'লে বহুত ছাত্ৰ ছাত্ৰী স্কুটি পালেহেঁতেন তো এফালে দেখোন বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত 80% বা তাতকৈ বেছি নম্বৰ পাই পেলাই এছএছ স্কুটিৰ পৰা বঞ্চিত হ'ব লাগিব কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 80% বা তাতকৈ বেছি নম্বৰ পায় তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু কোচিং কৰিব জেডাবলি বা নিটৰ কাৰণে তো চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিয়াৰ বাবে এই নতুন নিয়মবিলাক বনাইছে কাৰণ চৰকাৰে ভালকে জানে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এছএছত 80% বা তাতকৈ বেছি নম্বৰ পায় তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু কলেজত এডমিশ্যন নলয় আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু জেডাবলি বা নিটৰ কাৰণে কোচিং কৰিব সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিয়াৰ বাবে চৰকাৰে এই নিয়মটো বনাইছে যে কোচিঙত এডমিশ্যন ল'লে ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা নহয় তো দেখা গৈছে যে চৰকাৰৰ মতে ছাত্ৰ ছাত্ৰীসকলে জেডাবলি বা নিটৰ কাৰণে কোচিং কৰিব নালাগে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান কষ্ট কৰি পেলাই লাভ নাই কাৰণ তোমালোকে স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ব লাগিব তো অৱশেষত তোমালোকক কথা এটা জনাও যে তোমালোকে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক টুইটত মেনশ্যন কৰিবা জাষ্টিছৰ কাৰণে